আজি দেউতাৰ কিমানতম মৃত্যুবাৰ্ষিকী হ'ব আপোনাৰ 40তম হ'ব। দেউতা 84 চনৰ 13 ছেপ্টেম্বৰত মৃত্যু হৈছিল আচলতে, কিন্তু তিথি আজি পৰিল মানে মই কেলেণ্ডাৰ চাইছিলোঁ। মই আচলতে দেউতাৰ তিথিটো মনত নাই, কিন্তু তাৰিখটো মনত আছিল। যোৱাবাৰ তেনেকৈ গণ্ডগোল হ'ল। এজনক কৈছিলোঁ, তেখেতে আচলতে তৃতীয়া বুলি কোৱা মোৰ মনত আছিল, কিন্তু তেওঁ ভুলবশতঃ 7 ছেপ্টেম্বৰ বুলি ক'লে। কিন্তু ৰাতিপুৱা তেওঁ নিজে ফোন কৰি ক'লে যে আজিহে হ'ব। ইতিমধ্যে অৱশ্যে মই নিয়মত আছিলোঁৱেই আৰু একো নোখোৱা নোবোৱাকৈ। আজি সেয়েহে যদিও যিটো কাৰ্যক্ৰম আছিলে কাইলৈ আছিলে শনিবাৰে 7 ছেপ্টেম্বৰ, কিন্তু আজি যিহেতু তিথিটো পৰিছে, সেয়েহে এজন ভকতক গধূলি এনেই ঘোষা গাবৰ কাৰণে মানে নিমন্ত্ৰণ কৰিছিলোঁ। আৰু নাম গোৱাবলৈ মই অসমৰ্থ এইটো কাৰণে মোৰ শাৰীৰিকভাৱে অসুস্থতা। মই বিগত কেইবাদিনো উশাহ ল'ব পৰা নাই, আৰু বিভিন্ন মই কৈছোঁ ব্লিডিং হৈ আছিল, যথেষ্ট অসুখ। তাৰপিছত মই কালি যোৱা 5 ছেপ্টেম্বৰৰ দিনা ডক্টৰক আকৌ দেখুৱাই মেডিচিন লৈ আছোঁ। যদিও ওচৰতে পেহী বা তেনেকুৱা খুৰী আছে, কিন্তু তেওঁলোকক বাৰে বাৰে ডিষ্টাৰ্ব দিয়াটো মানে উচিত নহয়। বিশেষকৈ গৰম যিটো পৰিছে, সেই সময়ত দিনত আহি কাম কৰাটো মোৰ পক্ষেই যেতিয়া সম্ভৱ নহয়, আনৰ পক্ষেও কিমান মানে সম্ভৱ আৰু গম পোৱা গৈছে। গতিকে মানে মিছাকৈ কিয়নো আনক মই জুলুম দি থাকোঁ। সেয়ে এবাৰ কি কৰিলোঁ, আমাৰ ওচৰতে যিহেতু মোৰ আগৰ ব্লগবোৰত কৈছে, আমাৰ ওচৰ চুবুৰীয়াবোৰ বিভিন্ন জাতি উপজাতি আমি সংমিশ্ৰণৰ মাজত আমি থাকোঁ। দেউতা জীৱনৰ সৰহসংখ্যক কাল দেউতাই কলিকতাত কটালে। দেউতাৰ মুখত আগতে প্ৰায় মানে বঙালী গীতবোৰ শুনিছিলোঁ, বেংগলী যিবোৰ গীত, ভক্তি গীতিবোৰ খুবেই শুনিছিলোঁ। সেইবোৰ দেউতাই সংকীৰ্তন দেউতাই গাই খুব ভাল পাইছিল। যেতিয়াই দেউতা যোৰহাটত থাকে তেতিয়াই দেউতাই কি হয় হলী সংকীৰ্তনবোৰ গায়, তেনেকুৱাবোৰ গায়। গতিকে এবাৰ মই ভাবি থৈছিলোঁ আচলতে ভকতক মাতি এইখিনি কৰিবলৈ মোৰ ইমান সময়ো নাছিল। কাম এবাৰ যথেষ্টই ব্যস্ত। আপোনালোকে যদি কয় যে দেউতাক মাকৰ কাৰণে সময় নহয়, তেনেকুৱা নহয়। আচলতে ইমানেই কামৰ বোজা এটা বাঢ়ি আছিল আৰু খুব মানসিক চাপত থাকিবলগীয়া হৈছিল। এই বছৰটো যিখিনি কাম কৰিবলগীয়া হৈছিল, বিগত বৰ্ষৰ দৰে নহয়। গতিকে মই ভকতজনকে মাতি গধূলি 3টা ঘোষা গোৱাম বুলি ভাবিলোঁ। আৰু তাৰপিছত এতিয়া কাইলৈ 7 তাৰিখে গধূলি সেই আমাৰ এইখিনি বিহাৰী মানুহ আছে, তেওঁলোকে কৈছিলোঁ যে সংকীৰ্তন গাই দিব। ওচৰৰে দুগৰাকী মহিলা, বিহাৰী সম্প্ৰদায়ৰ মহিলাক, তেওঁলোকক সেই বনাই মেলি দিবৰ বাবে ক'লোঁ। আৰু যিহেতু দিনত মোৰ পক্ষে সম্ভৱ নহয়, আৰু তেওঁলোকো যিহেতু বিভিন্ন কামত নিয়োজিত, গতিকে দিনত অহাটো তেওঁলোকৰ পক্ষেও সম্ভৱ নহয়। গতিকে কাইলৈ ৰাতি সেই অনুষ্ঠান ভাগি আছে। আৰু মোৰ কাৰণে যে দেউতা কি আছিল ক'ব নোৱাৰোঁ, বৰ কম সময় পাইছিলোঁ আচলতে। যদি আপোনালোকে দিন হিচাপে গণনা কৰে, চাগে দিন হিচাপেহে দেউতাক পাইছিলোঁ, মানে 365 দিন পাইছিলোঁ নাই তাৰো মানে অনুমান কৰিব নোৱাৰিম। কাৰণ দেউতা বাহিৰতে কটালে। মই যেতিয়া দেউতাক জানিব পৰা হৈছিল যে এয়া মোৰ দেউতা, তেতিয়া দেউতাৰ প্ৰায় মৃত্যুৱে হৈছিল। গতিকে বৰ সৰু অৱস্থাত যেতিয়াই দেখোঁ কেতিয়াবা আহে দেউতা, মালদাৰ পৰা আহি থাকে, সি ৰাতিপুৱাই গৈ গুচি যায়। দেখোঁ দেউতাই ট্ৰফিবোৰ জিকি আনে। দেউতাৰ ডিপাৰ্টমেণ্টৰ এনুৱেল যিবোৰ স্পৰ্টছ হয়, তাত দেউতাই মানে বেষ্ট প্লেয়াৰ হয় ব্ৰিজ খেলত, তাছপাতৰ যিটো আপোনালোকে হয়তো জানিব পাৰে। দেউতা সেইটো অল আছামৰ চেম্পিয়ন, অল ইণ্ডিয়াৰ চেম্পিয়ন আছিল দেউতা। গতিকে যে সেই খেলুৱৈ টেষ্টটো মোৰ গাত দেউতাৰ পৰাই আহিছিল। আৰু যি কি নহওক, অকলশৰীয়া শাৰীৰিক অসুস্থতা, বিভিন্ন সমস্যাৰ মাজত আজি অনুষ্টুপিকৈ হ'লেও দেউতাক স্মৰণ কৰিবলৈ ওলাইছোঁ। মানুহে কয় পিতৃ মাতৃক শুশ্ৰূষা কৰিলে, সেয়া শুশ্ৰূষা কৰিলে জীৱনটো যথেষ্ট মানে সুখৰ হয়, কিন্তু মোৰ ক্ষেত্ৰত সেইটো হৈ নুঠিল। আচলতে যি সময়ত পিতৃক নহয় মাতৃক শুশ্ৰূষা কৰিছিলোঁ, সেই সময়ত আচলতে মোৰ মনত সেইটো ভাবো নাছিল যে মোৰ ভৱিষ্যতটো সুখৰ হ'বৰ কাৰণে মই মাক মানে স্বাৰ্থজনিত কাৰণত মই শুশ্ৰূষা কৰা নাছিলোঁ। আচলতে মই মাক মানে যথেষ্ট ভাল পাইছিলোঁ, সেই গতিকে কৰিছিলোঁ। আৰু যিয়েই নহওক, যেনেকেই নহওক, জীৱনটোক মই গ্ৰহণ কৰি লৈছোঁ যে মই এইদৰেই থাকিব লাগিব, এনেদৰেই থাকিব লাগিব। আৰু যিমান দিনলৈ পাৰোঁ এই মা দেউতাৰ তিথি ভাগ মানে কৰিম। আৰু যিদৰে পাৰোঁ, মই এইটো কোৱা নাই যে মই এনেকৈ কৰিম তেনেকৈ কৰিম। এইটো সম্পূৰ্ণ সময়ৰ ওপৰত নিৰ্ভৰ কৰে। সময়ত মই যিদৰে কৰিব পাৰোঁ সেইদৰে কৰিম।
গতিকে আজি সেই ভাগ কৰিছোঁ আপোনালোককো তাৰ দুটামান ক্লিপছ দেখুৱাম চাব আশীৰ্বাদ কৰিব যাতে মই ভৱিষ্যতে এনেকৈ কৰি থাকিব পাৰোঁ এয়া ৰাতিপুৱাৰ পৰাই জিৰা ধনিয়া এইবোৰ ভাজি গুড়ি কৰি থৈছোঁ মিক্সিত যিহেতু গধূলিকৈ সংকীৰ্তন গাবৰ বাবে বিহাৰী সম্প্ৰদায়ৰ লোকসকলক নিমন্ত্ৰণ কৰিছোঁ তেওঁলোকৰ খাদ্যবোৰ যথেষ্ট মছলাৰ সমাহাৰ হয় গতিকে এইখিনি ঘৰতে বনাই থৈছোঁ আৰু এই দুগৰাকী মোৰ ঘৰৰ সন্মুখৰ তেওঁলোকে গোটেইখিনি ৰন্ধা বঢ়া কৰি দিলে নীলা শাৰী পিন্ধা গৰাকী যে দেখিছে তেখেতে মোৰ ছট পূজা যে মই হাতে পালন কৰাওঁ পুৰি মটৰ পনীৰ আৰু কাবলি চানাৰ চব্জি পটল আলুৰ চব্জি মিঠাই আকৌ ক'ল্ড ড্ৰিংকছ সিহঁতক দিছিলোঁ খুব ভাল লাগিলে এওঁলোকে মোক বহুত সহায় কৰি দিলে আজি আৰু যিসকল ভকত মাতিছিল তেওঁলোকেও যথেষ্ট মানে আনন্দিত হ'ল সন্তোষ হৈ গ'ল
প্ৰায় 2 ঘণ্টা ইমান গৰমত তেওঁলোকে চটকিং গালে। আচলতে মাতিছিলোঁ 5 জনক, কিন্তু খোৱাৰ সময়ত দেখিলোঁ তেওঁলোক 7 জন মানুহ, চৰাই 2টা মনে মনে আহি বহি আছিলহি। একো বেয়া লগা নাই, মই যথেষ্টখিনি যোগাৰ কৰিছিলোঁ, গতিকে ভালেই লাগিলে, খুব ভাল লাগিলে আজিৰ দিনটো। কোনো পৰচৰ্চা নাই, তেওঁলোকে নিজ ইচ্ছামতে ভগৱানৰ গীত গালে, মোৰো ভাল লাগিলে আৰু মই হেঁপাহ পলুৱাই তেওঁলোকক শুশ্ৰূষা কৰিব পাৰিলোঁ। আৰু দেউতাৰো তেনেকুৱা আশা আছিল। আচলতে দেউতাই খুব ভাল পায় এইবোৰ। মই আগতে আপোনালোকক ব্লগটোৰ আৰম্ভণিতে কৈছোঁ যে দেউতাৰ মুখত মই ভাটিয়ালি গীতবোৰ খুব শুনো, বেংগলী সেই ভক্তি গীতবোৰ শুনো, যিবোৰ আমাৰ ইয়াত শুনিবলৈ নাপায়। দেউতাই যেতিয়া গায় ওচৰ চুবুৰীয়া একদম থৰ লাগি শুনি থাকে। সকলোৱে জানে, মানে গম পায় যে দেউতা আহি আছে, ককাইদেউ আহি আছে, বৰ্তা আহি আছে। ৰাস্তাত যেতিয়া দেউতালৈ ওচৰ খুৰীহঁত ৰাস্তালৈ নোলায়, ইমানেই সন্মান দেউতাক কৰে ভাবিব নোৱাৰোঁ। ওচৰৰ সকলোৱে ককাইদেউ বুলি দেউতাক, মানে কিবা এটা হ'লে দেউতাৰ লগত পৰামৰ্শ লৈ দেউতাৰ লগত আলোচনা কৰে। গতিকে এনেকুৱাবোৰ দেউতাৰ জীৱনৰ এটা অংগ আছিল আৰু মোৰ খুব ভাল লাগে এইবোৰ। আপুনি যিমানেই আধুনিকতাৰ পিছত দৌৰি নুফুৰক কিয়, আপোনাৰ অৰিজিন যিটো, সেইটো আপুনি কেতিয়াও পাহৰিব নালাগে, নহয় জানো? সময়ৰ সোঁতত আপুনি নিজকে সলনি কৰিবলগীয়া হয়, কিন্তু আপোনাৰ নিজস্বতাটো আপুনি কেতিয়াও সলনি নকৰিব। আপুনি যি হয়নে নহয় বাৰু? মই কোনোদিনে লাজ নকৰোঁ, তেনেকুৱা মোৰ মনলৈ নাহেই। এইবোৰ আমাৰ জীৱনৰ এটা অবিচ্ছেদ্য অংগ, নহয়নে? কাৰণ আমি সৰুৰ পৰাই এনেকুৱা পৰিৱেশত ডাঙৰ হৈছোঁ। বিভিন্ন জাতি উপজাতি জনগোষ্ঠীৰ লোক আমাৰ ওচৰ চুবুৰীয়া, মানে যিসকল খুব ভাল, বিপদত সকলো আহি পাই যায়হি। পিছে আজিকালি সময়ৰ সোঁতত সলনি হ'ল, পৰিৱেশবোৰ তেনেকুৱা নহয়। গতিকে আশা কৰোঁ ব্লগটো চাই ভাল পালে